এইটো ভিডিঅ'ৰ লগত ৰিলেটেড থকা আগৰ ভিডিঅ'বোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত পাই যাবা আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। অনুশীলনী 4.1 ৰ বাকি থকা সকলোবোৰ সমস্যা এইটো ভিডিঅ'ত সমাধান দেখুওৱা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 4.1 ৰ যিবোৰ সমস্যা থাকি গৈছে গোটেইবোৰ সমস্যা এইটো ভিডিঅ'ত সমাধান কৰিম। তোমালোকৰ বহুতে ৰিকুৱেষ্ট কৰিছিলে যিবোৰ সমস্যা ৰৈ গৈছে সেইবিলাক কিছুমানে বুজা নাই, গতিকে তোমালোকে এইটো ভিডিঅ' কমপ্লিট চাবা আৰু যিবিলাক বুজা নাই সেইবিলাক ভালকৈ বুজি পাবা। আমাৰ 1 নম্বৰটো আছিল তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা। এতিয়া 2 নম্বৰ দিয়া আছে এটা সংখ্যাৰ 1/4 9 সমান। তোমালোকে এটা লাইনতো লিখিব পাৰা, কিন্তু তোমালোকে যাতে বুজি পোৱা গতিকে মই দুটামান ষ্টেপ বঢ়াই দিম। এটা সংখ্যাটো যদি আমি x ধৰি লওঁ, xৰ এটা সংখ্যাৰ তাৰ মানে xৰ 1/4 মানে 4/1 অংশ। 4/1 অংশ কাৰ সমান বুলি কৈছে? 9 সমান, তাৰ মানে ইকুৱেল টু 9। এইটো কেনেকৈ লিখিব পাৰো? বা x ৰ মানে পূৰণ 4/1 ইকুৱেল টু 9 বা এতিয়া পূৰণ যেটো হৈ আছে হৰে হৰে পূৰণ আৰু লবে লবে পূৰণ হয়, গতিকে x তলে একো নাই মানে 1 আছে, গতিকে x আৰু 1 পূৰণ কৰিলে x by 4 ইকুৱেল টু 9। গতিকে তোমালোকে ডাইৰেক্ট লাষ্ট ষ্টেপটো লিখিব পাৰা, কিন্তু আমি লাষ্ট ষ্টেপটো নিলিখি এই দুটা লাইন লিখিলো তোমালোকৰ বুজি পোৱাৰ কাৰণে। গতিকে এইটো হ'ব আমাৰ আনসাৰ। এতিয়া আমি 4 নম্বৰ সমস্যাটো চাওঁ। কি দিয়া আছে? 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰা। গতিকে তোমালোকৰ আগতে কৈছো যিটো সংখ্যা আমি পাম, অৰ্থাৎ যিটো পাবলৈ বুলি কৈছে, গতিকে 10 পাবলৈ, গতিকে সমান চিহ্নৰ আগতে তোমালোকে 10 লিখি ল'ব পাৰা। তাৰ পিছত কি কৈছে? এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ। গতিকে এটা সংখ্যা যদি x ধৰি লোৱা, এই এটা সংখ্যাৰ 7 গুণ xৰ 7 গুণ, তাৰ মানে xৰ 7 গুণ মানে কি? xৰ 7 গুণ লিখিয়ে দিলো, তোমালোকে ডাইৰেক্ট লিখিব পাৰা। xৰ 7 গুণৰ লগত 3 যোগ কৰিব দিছে। xৰ 7 গুণৰ লগত যোগ 3। এইটো তোমালোকে বুজাৰ কাৰণে এইটো ষ্টেপ দিছো, এইটো লিখিব নালাগে, তোমালোকে ইয়াৰ পিছৰ ষ্টেপটো লিখিবা। কি লিখিবা? xৰ 7 গুণ, x ৰ মানে পূৰণ, পূৰণ হলে 7 পূৰণ, 3 যোগ 3 ইকুৱেল টু 10। গতিকে কি লিখিবা? বা যেতিয়া আমাৰ এটা চলক আৰু এটা ধ্ৰুৱক পূৰণ হৈ থাকে তেতিয়া আমি ধ্ৰুৱকটো সন্মুখত লিখো আৰু চলকটো এনেকৈ লিখো পিছফালে। গতিকে 7x + 3 ইকুৱেল টু 10। গতিকে কি কৈছে? এটা সংখ্যাৰ 7 গুণৰ লগত 3 যদি যোগ কৰোঁ তেতিয়াহ'লে আমি 10 পাওঁ বুলি কৈছে। এইটো হ'ব আমাৰ আনসাৰ। 5 নম্বৰটো দিয়া আছে এটা সংখ্যাৰ 1/5 পৰা 4 বিয়োগ কৰিলে 2 পোৱা যায়। এই সংখ্যাটো যদি আমি x ধৰি লওঁ, এটা সংখ্যাৰ 1/5 ৰ মানে পূৰণ, xৰ 1/5 মানে 5/1 অংশ, xৰ 5/1 অংশৰ পৰা 4 বিয়োগ কৰিব দিছে। গতিকে 4 বিয়োগ কৰি দিওঁ, বিয়োগ কৰিলে কিমান পাওঁ বুলি কৈছে? 2 পোৱা যায়। যেটো পাম সেইটো সোঁফালে, সমান চিহ্নৰ সোঁফালে। গতিকে এনেকৈ এইটো ভাঙি লিখিলে কি হ'ব? x আৰু হৰে হৰে পূৰণ ল'ব লাগিব, পূৰণ x তলটো 1 আছে, 1 আৰু 5 1 5 গুণ 5, x আৰু 1 x পূৰণ কৰিলে, গতিকে -4 ইকুৱেল টু 2। এইটো হ'ব আমাৰ এনসাৰ। 6 নম্বৰটো দিয়া আছে pৰ 4 গুণ 20ৰ সমান। গতিকে pৰ 4 গুণ, p ৰ মানে পূৰণ, pৰ 4 গুণ মানে পূৰণ, গতিকে pৰ 4 গুণ কাৰ সমান বুলি কৈছে? 20ৰ সমান। এইটো কেনেকৈ লিখিব পাৰো? ধ্ৰুৱকটো সন্মুখত আহি যাব, চলকটো পিছফালে গুচি যাব, 4p ইকুৱেল টু 20। এইটো হ'ব আমাৰ আনসাৰ। তোমালোকে অকল এইটো লিখিলেও হ'ব, প্ৰথমটো নিলিখিলেও হ'ব। 7 নম্বৰটো দিয়া আছে এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হয়। এটা সংখ্যা যদি আমি x ধৰি লওঁ, ইয়াৰ 3 গুণ, গুণ মানে পূৰণ, 3 গুণ, xৰ 3 গুণ, ইয়াৰ পৰা কিমান বিয়োগ কৰিব দিছে? 1 বিয়োগ কৰিব দিছে, 2 হয় বুলি কৈছে। যেটো হয় সেইটো সমান চিহ্নৰ সোঁফালে, আমি কি লিখিম? এইটো 3x হ'ব -1 ইকুৱেল টু। 2 নম্বৰ প্ৰশ্নটো দিয়া আছিল তলৰ সমীকৰণবোৰ উক্তি আকাৰত লিখা।
3 নম্বৰটো কি দিয়া আছে 7p = 42 এটো আমি উক্তি আকাৰত লিখিলে কি হ'ব 7 আৰু p পূৰণ হৈ আছে গতিকে আমি কি লিখিব পাৰিম p ৰ 7 গুণ কাৰ সমান 42 সমান p ৰ 7 গুণ 42 সমান p ৰ 7 গুণ নিলিখি আমি লিখিব পাৰোঁ এটা সংখ্যাৰ 7 গুণ 42 সমান তোমালোকৰ দুইটা কাৰেক্ট হ'ব ইয়াত চোৱা y টো 6 ৰে হৰণ হৈ আছে এই চিনটোৱে হৰণ বুজায় তেম লিখিব পাৰোঁ এটা সংখ্যাক 6 ৰে হৰণ কৰিলে আমি কি পাওঁ 2 পাওঁ এটা সংখ্যাক 6 ৰে হৰণ কৰিলে 2 পোৱা যায় 2 ৰ 5 নম্বৰটো আছে 5x + 7 = 2 গতিকে আমি কি লিখিম চোৱা x আৰু 5 টো পূৰণ হৈ আছে গতিকে পূৰণ হৈ থাকিলে আমি গুণ বুলি লিখো কাৰ x যিকোনো এটা সংখ্যাৰ 5 গুণ এটা সংখ্যাৰ 5 গুণ আকৌ চোৱা এটা সংখ্যাৰ 5 গুণৰ লগত আকৌ 7 যোগ দিয়া হৈছে গতিকে আমি কি লিখিম এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে কিমান পোৱা যায় 2 পোৱা যায় 2 পোৱা যায় কোনো এটা বস্তুক যদি আমি সমানে 2 ভাগ কৰোঁ সমানে 2 ভাগ কৰি যদি এটা অংশ লওঁ তেতিয়াহ'লে এই অংশটোক আমি 2 ভাগৰ 1 অংশ লোৱা বুলি কওঁ বা আধা অংশ লোৱা বুলি কওঁ গতিকে ইয়াতে আমি হেনেকৈ লিখিব লাগিব ইয়াতে দিয়া আছে q/2 তেতিয়া আমি কি লিখিম যে q ৰ আধা অৰ্থাৎ এটা সংখ্যাৰ আধাৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি 4 পাওঁ কি লিখিম এটা সংখ্যাৰ আধাৰ পৰা 1 বিয়োগ কৰা হৈছে চোৱা 1 বিয়োগ কৰিলে কিমান পোৱা যায় 4 পোৱা যায় আমাৰ 4 নম্বৰটো দিয়া আছিল বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটো সিদ্ধ হয় নে নহয় কোৱা যে আমি আমাৰ সমীকৰণটো ইয়াতে দিয়া আছে আমি x = 3 ৰ বাবে বাওঁফাল সমান সোঁফাল হয় নে নহয় আমি চাব লাগিব তে প্ৰথমতে আমি লিখো যদি x = 3 তেন্তে বাওঁফাল আমি বাওঁফালত x ৰ মানটো বহাই দিম x/3 + 6 গতিকে চোৱা বাওঁফাল আছে x/3 + 6 তে আমি x ৰ মান কিমান বহাম 3 তে x ৰ ঠাইত 3 বহাই দিয়া তলত 3 + 6 তে 3 ৰে 3 হৰণ কৰিলে 1 বাৰ যায় +6 1 6 7 গতিকে চোৱা ইয়াতে সোঁফালে আছিল 7 আমিও ইয়াতে বাওঁফালৰ পৰা সোঁফাললৈকে লৈ যাওঁতে 7 পালো x ৰ মান বহুৱাই সোঁফালৰ সমান হৈ গ'ল গতিকে আমাৰ কি হ'ব বাওঁফাল সমান সোঁফাল হ'ল গতিকে আমি কি ক'ব পাৰো যে x = 3 ৰ বাবে সমীকৰণটো সিদ্ধ হয় এতেকে x = 3 ৰ বাবে সমীকৰণটো সিদ্ধ হয় যেহেতু সোঁফালৰ সমান ওলাল গতিকে আমি কি লিখো সোঁফাল এতেকে
6 নম্বৰটো x = -1 ৰ কাৰণে চাম যদি x = -1 তেন্তে বাওঁফালে আছে 4x + 8 তে x ৰ ঠাইত আমি -1 বহাম 4 * -1 মনত ৰাখিবা দুটা চিন একেলগে তেনেকৈ নবহে সেইকাৰণে ব্ৰেকেট এটা দি দিছোঁ -1 4 গুণ 4 প্লাসে মাইনাসে মাইনাস প্লাস 8 দিয়ে প্লাস 8 ৰ পৰা -4 গলে হ'ব ডাঙৰটোৰ আগত প্লাস চিন থাকা কাৰণে আমাৰ ইয়াতে প্লাস হ'ব আৰু দুটা বেলেগ বেলেগ চিন থাকিলে সদায় বিয়োগ হয় মনত ৰাখিবা গতিকে 8 ৰ পৰা 4 গলে 4 আৰু ডাঙৰটোৰ প্লাস চিন থাকা কাৰণে ইয়াতে প্লাস হৈ গ'ল এতিয়া চোৱা এফালে আমাৰ বাওঁফাল সমান সোঁফাল ওলাল সোঁফালে 4 আছিল গতিকে এটো 4 ওলাল গতিকে আমি কি লিখিব পাৰো এতেকে x = -1 ৰ বাবে সমীকৰণটো সিদ্ধ হয় যা ওতে আমি কি লিখিম ইকুয়ালটো সোঁফাল 7 নম্বৰটোত আমি x = 2 ৰ বাবে চাম তে যদি x = 2 হয় তেন্তে বাওঁফালে আমি বহাই দিও x ৰ মান 7 x টো পূৰণ হৈ আছে হাতৰ লগত x ৰ মান 2 x ৰ ঠাইত আমি 2 বহাই দিও +2 7 2 গুণ 14 +2 14 আৰু 2 16 গতিকে আমাৰ ইফালে সোঁফালে আছিল 9 আমাৰ ওলাল 16 গতিকে আমাৰ বাওঁফাল সমান সোঁফাল নহল এতেকে আমি কি লিখিম x = 2 ৰ বাবে সমীকৰণটো সিদ্ধ নহয় x = 2 ৰ বাবে সমীকৰণটো সিদ্ধ নহয় 16 ওলাইছে তেমকে লিখিম not equal to সোঁফাল 8 নম্বৰটো দি আছে twice x = 16 x = 8 ৰ বাবে আমি চাম যদি x = 8 হয় তেন্তে বাওঁফালত আমি x ৰ মানটো বহাই দিও twice x 2 টো পূৰণ হৈ আছে x ৰ লগত x ৰ মান 8 পালো x ৰ ঠাইত 8 বহাই দিয়া 2 8 গুণ 16 গতিকে চোৱা সোঁফালে 16 আছিল আমাৰ ইফালে 16 ওলাল এতেকে আমি কি লিখিম x = 8 ৰ বাবে সমীকৰণটো সিদ্ধ হয় তো সোঁফালে 16 আছিল আমাৰ ইফালে 16 ওলাল ইকুয়াল টু সোঁফাল লিখিব পাৰো 9 নম্বৰটো দিয়া আছে x/5 = 20 x = 1 ৰ বাবে চাও যদি x = 100 হয় তেন্তে বাওঁফালে আমি x ৰ মানটো বহাই দিও x ৰ মান আছে 100 তলত আছে 5 গতিকে 5 ৰে আমি 1 হৰণ কৰিলে কিমান বাৰ যাব 20 বাৰ ইয়াতে সোঁফালেও 20 আছে গতিকে বাওঁফাল সমান সোঁফাল পালো এতেকে কি লিখিব পাৰো x = 1 ৰ বাবে সমীকৰণটো সিদ্ধ এটা সোঁফালে 20 আছিল আমাৰ ইফালে 20 ওলাইছে গতিকে আমি সোঁফাল লিখিব পাৰো ইকুয়াল টু সোঁফাল 10 নম্বৰটো দিয়া আছে x/8 + 4 = 9 x = 1 ৰ বাবে চাব লাগে গতিকে আমি কি লিখিম যদি x = 1 তেন্তে বাওঁফালে আছে x/8 + 4 তে x ৰ মান আমি 1 বহাই দিও তলত 8 আৰু ইফালে 4 গতিকে 4 ৰ তলত একো নাই মানে 1 আছে তোমালোকে 1 টো লিখিব পাৰা 8 আৰু 1 ৰ লসাগু 8 তে 8 ৰে 8ক একবাৰ 1 1 গুণ 1 1 ৰে 8ক 8 বাৰ 8 4 গুণ 32 গতিকে 32 আৰু 1 33/8 ইফালে সোঁফালে আছিল 9 আমাৰ ওলাইছে 33/8 তে দেখা দেখি বাওঁফাল সমান সোঁফাল নহয় গতিকে আমি কি লিখিম এতেকে x = 1 নৰ বাবে সমীকৰণটো সিদ্ধ নহয় আছিল আমাৰ ইফালে 33/8 ওলাইছে গতিকে not equal to সোঁফাল 5 নম্বৰটো দিয়া আছে বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ এটা সমাধান হয় নে নহয় পৰীক্ষা কৰা এটো 4 নম্বৰটোৰ নিচিনা একে হ'ব
যদি x = 3 ৰ বাবে বাওঁফাল সমান সোঁফাল হয় তেতিয়াহ'লে আমি কম যে বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ এটা সমাধান হয় আৰু যদি বাওঁফাল সমান সোঁফাল নহয় তেতিয়াহ'লে আমি কম যে বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ এটা সমাধান নহয় যদি x = 3 তেন্তে বাওঁফাল x minus 4 is equal to 1 sorry x ৰ মানটো বহাই দিব লাগিব x = 3 আৰু চাব লাগিব সোঁফালৰ সমান হৈছে না নহয় গতিকে x ৰ মান আমি কিমান পাইছো 3 minus 4 গতিকে 3 ৰ আগত একো না মানে প্লাস আছে আৰু ইয়াতে 4 ৰ আগত মাইনাস আছে এটা প্লাস এটা মাইনাস থাকিলে সদায় বিয়োগ হয় ডাঙৰটোৰ আগত বিয়োগ আছে গতিকে ইয়াতে বিয়োগ চিন আহি গ'ল 4 ৰ পৰা 3 গ'লে 1 তো ইয়াতে আছিল +1 আৰু ইয়াতে ওলাল আমাৰ -1 যেহেতু বাওঁফাল সমান সোঁফাল নহল not is equal to সোঁফাল আমি কি লিখিব পাৰো এটাকে x is equal to 3 সমীকৰণটোৰ এটা সমাধান নহয় যদি x is equal to 2 তেন্তে বাওঁফাল বাওঁফালে আছে x 6x তো x ৰ ঠাইত আমি 2 বহাম 6 × 2 6 2 গুণ 12 ওলাল এফালে আছিল 18 আমাৰ ওলাল 12 কাৰণে নট ইজ ইকুৱেল টু সোঁফাল তেতিয়া আমি কি লিখিম এটাকে x is equal to 2 ৰ বাবে x is equal to 2 সমীকৰণটোৰ এটা সমাধান নহয় যদি x = 2 হয় তেন্তে বাওঁফাল ইয়াৰ বাওঁফালে আছে 5x - 1 গতিকে x ৰ ঠাইত আমি 2 বহাব লাগিব -1 5 2 গুণ 10 বিয়োগ 1 10 পৰা 1 গ'লে 9 দিয়াতে আছে 7 ইয়াতে ওলাইছে 9 তেম কি লিখিম not is equal to সোঁফাল এটাকে x is equal to 2 সমীকৰণটোৰ সমাধান নহয় যদি x = 4 তেন্তে বাওঁফালে দিয়া আছে x + 9 এই x ৰ ঠাইত আছে 4 + 9 তো 4 × 9 13 আমি সোঁফালৰ সমান পালোঁ ইকুৱেল টু সোঁফাল তেম কি লিখিব পাৰি এটাকে x = 4 সমীকৰণটোৰ এটা সমাধান হয় x = 4 সমীকৰণটোৰ এটা সমাধান হয় x = 3 ৰ বাবে তেন্তে বাওঁফাল বাওঁফালে আছে 5x - 7 5 আৰু x পূৰণ হৈ আছে গতিকে x ৰ ঠাইত হ'ব আমাৰ 3 - 7 5 3 গুণ 15 বিয়োগ 7 15 পৰা 7 গ'লে 8 তো এইফালে সোঁফালে 8 আছিল এইফালে সোঁফালে 8 ওলাল ইকুৱেল টু সোঁফাল আমি কি লিখিব পাৰোঁ এটাকে x = 3 সমীকৰণটোৰ এটা সমাধান হয় যদি y = 9 তেন্তে বাওঁফাল বাওঁফালে আছে y/3 + 5 তো y ৰ মান ওলাইছে 9 আৰু এইফালে 3 যেহেতু ভগ্নাংশত আছে y ৰ মান 9 3 ৰে 9 3 বাৰ +5 3 আছে 8
কিছু সোঁফালে 8 আছিল ইয়াতো ফালে 8 ওলাইছে গতিকে ইজুকেলটো সোঁফাল আমি কি লিখিব পাৰোঁ গতিকে y ইজুকেলটো 9 সমীকৰণটো হয় 6 নম্বৰৰ 1 আৰু 2 টো অলৰেডি কৰা হৈছে এতিয়া 3 নম্বৰটো বাকি আছে চাবা ভালকে x ৰ ঠাইত বিভিন্ন মান বহুৱাই সমাধানৰ চেষ্টা কৰা এতিয়া x ৰ যেটো মান হেতু আমি নিজে বহুৱাই চাব লাগিব গতিকে তোমালোকে 0 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰা মাইনাসও ধৰিব পাৰা তে আমি 0 ৰ পৰা ষ্টাৰ্ট কৰো যদি x = 0 তেন্তে যেটো মানৰ বাবে বাওফাল = সোঁফাল হ'ব তোয়ে x ৰ মান হ'ব তেন্তে বাওফাল কি হ'ব 7x - 4 তে 7x ৰ মান 0 -4 হাতৰ লগন 0 -4 not = সোঁফাল ওলাল যেতিয়ালৈকে সোঁফালৰ সমান নহয় তাৰমানে 24 নোলায় তেতিয়ালৈকে আমি মানবিলাক x ৰ মান এটা এটাকে ধৰি পেলাই কৰি থাকিব লাগিব তে যদি এতিয়া 0 ৰ পিছত আমি 1 চাও তেন্তে বাওফাল গতিকে 7x - 4 যে 7 * x ৰ মান এবাৰ 1 হ'ব -4 7 * 7 -4 হাতৰ পৰা 4 গলে 3 ওলাল 24 আছে 3 ওলাইছে তে not = সোঁফাল এবাৰ x ৰ মান আমি কি চাও 2 চাও তেন্তে বাওফাল 7x - 4 গতিকে x ৰ মান এবাৰ 2 আছে -4 7 2 * 14 বিয়োগ 4 14 ৰ পৰা 4 গলে 10 আমাৰ আছিল 24 তে not = সোঁফাল মনত ৰাখিবা 24 ওলাব লাগিব যদি x = 3 হয় তেন্তে বাওফাল 7x - 4 7 * x ৰ মান 3 এবাৰ 7 3 * 21 বিয়োগ 4 21 ৰ পৰা 4 গলে তৰা not = সোঁফাল তে x = 4 চাম তে সোঁফাল 7x - 4 = x ৰ মান এবাৰ 4 হ'ব বিয়োগ 4 7 4 * 28 বিয়োগ 4 তে 28 ৰ পৰা 4 গলে 24 তে সোৱা আমাৰ 24 ওলাই গল আমাৰ কিমান ওলাব লাগিছিল 24 এটা আমি কি কৰিব ক'ব পাৰো ইজুকেলটো সোঁফাল তে আমি কি লিখিব পাৰো x ৰ মান কিমান হ'ব গতিকে x = 4 ৰ বাবে সমীকৰণটো সিদ্ধ হয় যদি মোৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক আৰু শেয়াৰ কৰিবা আৰু নতুন নতুন ভিডিও পাবলৈ সাবস্ক্ৰাইব কৰিব নাপাহৰিবা